নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ মই আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি আজি আমি আলোচনা কৰিম মীৰ জুমলাৰ কথা মীৰ জুমলাই কেতিয়ানো অসম আক্ৰমণ কৰিছিল সেই সময়ত আহোমৰ ৰজানো কোন আছিল তথা বীৰ লাচিম হাতীবৰুৱানো কোন হয় তেওঁ কলিজাটো কোনেনো ফালি চাইছিল আৰু সেই কলিজাটো কোনেনো কলডিলৰ সমান ডাঙৰ বুলি আখ্যা দিছিল আমি গোটেইখিনি কথা আমি আলোচনা কৰিম ঠিক আছে আমি কিন্তু প্ৰথমে আমি জানিব লাগিব জয়ধ্বজ সিংহৰ বিষয়ে সেই জয়ধ্বজ সিংহৰ যিজন ব্যক্তি আছিল তেওঁ আহোমৰ এজন বিশেষ প্ৰভাৱশালী ৰজা আছিল তেওঁ আহোম নামটো আছিল চুতামলা আৰু তেওঁক ভগনীয়া ৰজা বুলিও কোৱা হয় আৰু তেওঁক ভগনীয়া ৰজা বুলি কিয়নো কোৱা হয় সেইটো কথা আমি অলপ পিছতে গম পাম ঠিক আছে আৰু সেই যি ৰজা জয়ধ্বজ সিংহ আছিল সেই ৰজা জয়ধ্বজ সিংহৰ দিনতে আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ সেই দুয়োটি সত্ৰ নিৰ্মাণ কৰা হৈছিল আৰু সেই সময়ত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আছিল নিৰঞ্জন দেৱ আৰু দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ আছিল বনমালী বাপুদেৱ আৰু ৰজা যি জয়ধ্বজ সিংহ আছিল সেই জয়ধ্বজ সিংহই যি আউনীআটী সত্ৰ সেই আউনীআটী সত্ৰৰ যি সত্ৰাধিকাৰ নিৰঞ্জন বাপুদেৱ সেই নিৰঞ্জন বাপুৰ ওচৰতে তেওঁ শৰণ লৈছিল কিন্তু কথা হ'ল কি জয়ধ্বজ সিংহ যেতিয়া আহোমৰ ৰজা আছিল সেই সময়খিনিত অসমত বিশেষকৈ দুখন মানে ডাঙৰ সাম্ৰাজ্য আছিল এখন আছিল আহোমৰ আৰু আনখন আছিল কোচৰ কিন্তু কোচ ৰজা যেতিয়া নৰনাৰায়ণৰ মৃত্যু ঘটে তাৰ পিছত কোচ যিখন সাম্ৰাজ্য সেই কোচ সাম্ৰাজ্যখন দুটা ভাগত বিভক্ত হৈ যায় এটা ভাগক কোৱা হয় কোচবিহাৰ আৰু আনটো কোৱা হয় কোচহাজোৰ কিন্তু যেতিয়া কোচৰ সাম্ৰাজ্যখন দুটা ভাগত বিভক্ত হৈ যায় তাৰ পিছত কোচ সাম্ৰাজ্যখন লাহে লাহে দুৰ্বল হৈ আহিবলৈ ধৰে আৰু তাৰেই সুবিধা লৈ মোগলে অৰ্থাৎ মীৰ জুমলাই কি কৰে সেই কোচ সাম্ৰাজ্যক আক্ৰমণ কৰে আৰু কোচ ৰাজ্যক আক্ৰমণ কৰাৰ পিছত তেওঁলোকে লাহেকৈ আহোমক আক্ৰমণ কৰাৰ কথা চিন্তা কৰে তাৰ পিছত লাহেকৈ আহোমক আক্ৰমণ কৰিবলৈ আহি প্ৰথমে গোৱালপাৰাত থকা আহোমৰ যি এটা দুৰ্গ আছিল সেই দুৰ্গটোত প্ৰথমে তেওঁলোকে আক্ৰমণ কৰে আৰু আক্ৰমণ কৰি তেওঁলোকে দুৰ্গটোৰ ভিতৰত সোমাই দেখে যে সেই দুৰ্গটো বহুত বেছি ভাল তথা অত্যাধুনিক আছিল আৰু তেওঁলোকে এইটো পৰ্যন্ত কয় যে আহোমৰ সৈন্যসকলে বোলে ভয় খাইহে পলাইছিল যদি তেওঁলোকে ইচ্ছা কৰিল হয় বোলে মোগলৰ সৈন্যসকলক তাতে পৰাস্ত কৰিব পাৰিল হয় মানে সেই দুৰ্গটো ইমানেই শক্তিশালী আছিল আৰু সেই গোটেইখিনি কথা আমি ক'ত পাওঁ চিহাবুদ্দিন তালিচ নামৰ এজন ব্যক্তি আছে সেই ব্যক্তিজনে তাৰিখ-ই আছাম অথবা ফাটিহ-ই ইব্ৰিয়া নামৰ যিখন কিতাপ আছে সেই তাতে সেই গোটেইখিনি কথা বৰ্ণনা কৰিছে আৰু সেই চিহাবুদ্দিন তালিচ হ'ল মোগলসকলৰ লগত অহা এজন বিশেষ ব্যক্তি ঠিক আছে আৰু তাৰপিছত লাহে লাহে তেওঁলোকে কি কৰে মোগলে উজনিৰ ফালে আহিবলৈ আৰম্ভ কৰে তাৰ ফলস্বৰূপে এজন আহোমৰ বিশেষ পৰাক্ৰমী যোদ্ধা আছিল সেই যোদ্ধাজনৰ নাম হৈছে বীৰ লাচিম হাতীবৰুৱা সেই বীৰ লাচিম হাতীবৰুৱাই অশেষ পৰাক্ৰমেৰে মোগলৰ লগত যুদ্ধ কৰিছিল আৰু যুদ্ধ কৰি অকলেই মানে মোগলৰ বহুত সৈন্য ধ্বংস কৰি দিছিল ঠিক আছে আৰু ধ্বংস কৰি দিছিল যদিও তেওঁ মানে বহুত সৈন্যক তেওঁ অকলেই ধ্বংস কৰি দিছিল কিন্তু তেওঁ এটা সময়ৰ পিছত তেওঁ মৃত্যুক সাৱটি ল'বলগীয়া অৱস্থাৰ সন্মুখীন হৈছিল কিন্তু মোগলে বহুত বেয়াকৈ ভয় খায় কাৰণ এই কাৰণেই ভয় খায় তেওঁ মোগলে দেখে যে এজন আহোমৰ সেনাই যদি এনেকুৱাকৈ যুদ্ধ কৰিব পাৰে তেতিয়াহ'লে বাকী সেনাসকল কিমান শক্তিশালী হ'ব পাৰে ফলত মোগলে বহুত ভয় খাইছিল আৰু ভয় খাই কৰিছিল কি যি সেই কি কয় বীৰ লাচিম হাতীবৰুৱা সেই হাতীবৰুৱাৰ সেই যি কলিজাটো ফালি চাইছিল আৰু তেওঁলোকে কয় যে বোলে তেওঁ কলিজাটো বোলে এটা কলডিলৰ সমান ডাঙৰ আছিল ঠিক আছে তাৰপিছত কি কয় ৰজা যি আমাৰ জয়ধ্বজ সিংহই আমাৰ যি পাণ্ডু আৰু শৰাইঘাটত দুটা দুৰ্গ আছিল সেই দুৰ্গ দুটা আৰু অধিক শক্তিশালী কৰিবৰ কাৰণে তেওঁ কয় ঠিক আছে কিন্তু যেতিয়া সেই দুৰ্গ দুটা শক্তিশালী কৰিবলৈ আহোমৰ ব্যক্তিসকল যায় কিন্তু গৈ পোৱা আগতেই দেখে যে মোগলে ইতিমধ্যে সেই যি দুটা দুৰ্গ সেই দুৰ্গ দুটা তেওঁলোকে নিজৰ হাতলৈ নিছে তাৰ পিছত কৰে কি তেওঁলোকে লাহে লাহে গড়গাঁও অভিমুখে আহিবলৈ আৰম্ভ কৰে কিন্তু সেই কথা গম পায় যি আমাৰ ৰজা জয়ধ্বজ সিংহই তেওঁৰ ৰাজধানী এৰি তিনিজন যি আমাৰ ডাঙৰীয়াক সেই ৰাজধানীখন গতাই তেওঁ চৰাইদেউলৈ পলাই গুচি যায় তাৰ পিছত কৰে কি ৰজা জয়ধ্বজ সিংহই সেই চৰাইদেউৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰে মোগললৈ যে তেওঁ সন্ধি কৰিব বিচাৰে কিন্তু মোগলে সেই কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে
তাৰ পিছত ৰজা জয়ধ্বজ সিংহই চৰাইদেউৰ পৰা তেওঁ টিপামলৈ যায় আৰু তাৰ পিছত ক্ৰমান্বয়ে টিপামৰ পৰা তেওঁ নামৰূপলৈ গুচি যায় কিন্তু মোগলসকলে যি সেই গড়গাঁৱত তাৰ পিছত যেতিয়া চাউনি পাতি আছিল সেই সময়টোত মোগলৰসকলৰ কিন্তু অৱস্থা বহুত বেছি বেয়া হৈছিল কিয়নো বেয়া হৈছিল মানে আহোমসকলৰ লগত তেওঁলোকে ডেইলি গৰিলা ৱাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল এতিয়া গৰিলা ৱাৰনো কি গৰিলা ৱাৰ হৈছে এনেকুৱা এখন ৱাৰ তথা যুদ্ধ য'ত মানে পোনপটীয়াকৈ যুদ্ধ নকৰে লুকাই যুদ্ধ কৰে এতিয়া কথাটো হ'ল কি আহোমৰ যিসকল সৈন্য সেই সৈন্যসকল গৰিলা যুদ্ধত বহুত বেছি পাকৈত আছিল ফলস্বৰূপে তেওঁলোকে কি কৰে ৰাতি মনে মনে যায় মনে গৈ আৰু বতৰৰ প্ৰতিকূল বতৰৰ মানে সুবিধা লৈ আহোমৰ যিসকল সেনাসকলে মোগলৰ সেনাসকলৰ চাউনিত প্ৰৱেশ কৰি গৰিলা যুদ্ধৰ সময়ত তেওঁলোকক ধ্বংস কৰি থৈ গুচি আহে ঘপকৈ গৈ ধ্বংস কৰি তাৰপৰা পলাই গুচি আহে তো মানে মোগলৰ সৈন্যসকল বহুত বেছি বেয়াকৈ অতিষ্ঠ হৈছিল আনকি এনেকুৱা পৰিস্থিতিও মোগলে সন্মুখীন হ'বলগীয়া হৈছিল যে ৰাতি হ'লেই গৈ গোটেই আহোমৰ মানে ব্যক্তিসকলে আহোমৰ সেনাসকলে গৈ মোগল যেতিয়া মানে গড়গাঁৱত আছিল তেতিয়া চাৰিওফালে গৈ ঘেৰি ধৰে কাৰণ দিনততো একো কৰিব নোৱাৰে তো তাৰ ফলস্বৰূপে মানে মোগলৰ যিসকল সৈন্য গড়গাঁৱত আছিল তেওঁলোক বহুত বেয়াকৈ অতিষ্ঠ হৈ পৰে 17 মাৰ্চ 1662 যেতিয়া মোগলে আহি আহোমক আক্ৰমণ কৰে আৰু সেই সময়খিনিৰ পৰা মানে যেতিয়ালৈকে আছিল মানে আহোমৰ সাম্ৰাজ্যত তেতিয়ালৈকে মানে মোগলে বহুত মানে অতিষ্ঠ হৈ পৰিছিল অতিষ্ঠ হৈ শেষত কি কৰে মানে 22 জানুৱাৰী ঠিক আছে 22 জানুৱাৰী 1663 তেওঁলোকে আহোমৰ লগত মানে সন্ধি কৰে আৰু সেই সন্ধিটোকে কোৱা হয় ঘিলাজাৰীঘাটৰ সন্ধি আৰু এই যি সন্ধি আছিল এই সন্ধি মতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা যি ভৰলী নদী আৰু দক্ষিণ পাৰে থকা যি কলং নদী সেই দুইখন নদী আছিল আহোম আৰু মোগলৰ মাজত সীমা আৰু এই যি ঘিলাজাৰীঘাটৰ সন্ধি সেই সন্ধি মতে আহোমে মোগলক 3জন গোহাঁইক দিবলগীয়া হৈছিল এজন ফুকনৰ পুত্ৰক দিবলগীয়া হৈছিল বহু পৰিমাণে হাতী দিবলগীয়া হৈছিল আৰু বহু পৰিমাণে সোণ দিবলগীয়া অৱস্থা হৈছিল ইমানেই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব আৰু নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ